উন্নয়নৰ বাৰ্তালৈ নগাঁৱত মুখ্যমন্ত্ৰী কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায় কংগ্ৰেছে মিঠাতেলক লৈ মুখ জুকায় কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেলেৰে মালিচ কৰা নাছিল কাৰণ মাকেও জানিছিল ডাঙৰ হৈ ডাক্তৰ ইঞ্জিনিয়াৰ নহয় তেওঁলোক কংগ্ৰেছহে হ'ব নগাঁৱৰ নেহৰুবালিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি বিৰোধী কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মুখ জুকায় একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে মহিলা উদ্যমিতা আঁচনিয়ে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক আন্দোলন গঢ়ি তুলিছে বুলি মন্তব্য কৰি চৰকাৰৰ এনে হিতাধিকাৰীৰ আঁচনিক সমালোচনা কৰাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক্যবাণ এচাম লোকে আমাৰ আঁচনিক সমালোচনা কৰে কিন্তু তেওঁলোকে তাৰ বিকল্প কি বুজি নাপায় এচাম লোকে আমাৰ আঁচনিসমূহক সমালোচনা কৰে কিন্তু তেখেতসকলে এটা কথা বুজি নাপায় যে ইয়াৰ বিকল্প কি কেৱল ইমানেই নহয় বিৰোধী কংগ্ৰেছক সমালোচনাৰে ঠকা সৰকা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য কংগ্ৰেছে অৰুণোদয় দিয়াৰ বাবে আমাক সমালোচনা কৰে কিন্তু কৰ্ণাটকত কংগ্ৰেছে আমাক অনুসৰণ কৰি অৰুণোদয় আঁচনি ৰূপায়ণ কৰে আমাৰ অসমত কংগ্ৰেছে আমাক সমালোচনা কৰে কিন্তু কংগ্ৰেছৰ কৰ্ণাটকৰ চৰকাৰে আমাৰ পৰা অৰুণোদয় আঁচনিখন লৈ গৈ তাতে ৰূপায়ণ কৰি তেওঁলোকে প্ৰমাণ কৰিছে যে আজি অসমে ভাৰতক ৰাস্তা দেখুৱাই ইফালে বিজেপি চৰকাৰৰ দিনত নগাঁৱত আমূল উন্নয়ন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য আগতে নগাঁৱলৈ আহিলে অকল ৰকিবুলৰ ফটোখন দেখো এতিয়া নগাঁৱলৈ আহিলে ৰূপক শৰ্মাৰ ফটো নেদেখো কেৱল উন্নয়নহে দেখো যেতিয়া নগাঁৱত আহো আগতে খালি ৰকিবুল হুছেইনৰ ফটোখন দেখো য'তে ত'তে আৰু নগাঁৱত একো নাছিলে এতিয়া ৰূপক শৰ্মাৰ দিনত ৰূপকৰ ফটো কম দেখো চাৰ্কিট হাউচ আমাৰ ষ্টেডিয়াম সুইমিং পুল ৰাস্তা নগাঁৱৰ উন্নতি আমি বেছি দেখো সমান্তৰালকৈ কংগ্ৰেছৰ দিনত খোজ দিলেহে চাকৰি পাইছিল এতিয়া ৰিক্সাৱালা ঠেলাৱালা চব্জিৱালা সকলোৰে সন্তানেও চাকৰি পায় কংগ্ৰেছে দিবতো পৰাই নাছিল গড়ৰ খৰ্গটো বিক্ৰী কৰিছিল বুলিহে কটাক্ষ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছত কি কৰিছিলে দিবতো নোৱাৰে গড়ৰ খৰ্গটো বিক্ৰী কৰি দিছিলে বৰকেইটাও মাৰি শেষ কৰি আছিলে আজি তেওঁলোকে এতিয়া পিছত লাগিছে অৰুণোদয় নগাঁৱৰ ২৬,৫৮৫ গৰাকী মহিলাক ১০,০০০কৈ টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে দিলে আন এটা ভাল খবৰ ডিচেম্বৰত নগাঁৱলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব অমিত শ্বাহে কৰকমলেৰে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প এই প্ৰকল্প মুকলিৰ পিছতে নগাঁৱলৈ পৰ্যটকৰ আগমন বাঢ়িব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ডিচেম্বৰ মাহত বা জানুৱাৰী আমাৰ কেন্দ্ৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিব বটদ্ৰৱাত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি সজাই পৰাই তুলিছো তাৰো আমাৰ উদ্বোধনী হ'ব নগাঁৱলৈ বহুত টুৰিষ্ট আহিব নেহৰুবালিৰ বিশাল ৰাজহুৱা সভাতেই নগাঁও বিশ্ববিদ্যালয়কো নৰূপত গঢ়ি তোলাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱলৈ যোৱা মুখ্যমন্ত্ৰীয়ে নগাঁও চহৰৰ নৱনিৰ্মিত গৌৰৱ পথৰ উদ্বোধনৰ লগতে নগাঁও ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ছুইমিং পুল নতুন বজাৰ কাৰ পাৰ্কিঙৰো শুভ উদ্বোধন কৰে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ